71 চনৰ 16 অক্টোবৰ তাৰিখে আমাৰ জোনাইত TMBকে প্ৰতিষ্ঠা লাভ কৰিছিল। তেতিয়াৰ পৰাই আমি 16 অক্টোবৰ দিনটোত মিচিং প্ৰতিষ্ঠা TMBকে প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰি আহিছে। ইয়াৰ প্ৰধান উদ্দেশ্যটো হৈছে আমি মিচিং জাতিটোৰ বিভিন্ন সমস্যা আছে, এই সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে, লগতে মিচিং সাহিত্য জগতখনক বিশ্ব দৰবাৰলৈ নিবৰ কাৰণে, মিচিং ভাষাটোক বিশ্ব দৰবাৰলৈ নিবৰ কাৰণে, মিচিং সাংস্কৃতিক সাহিত্য জগতখনক বিশ্ব দৰবাৰলৈ নিবৰ কাৰণে এই প্ৰচেষ্টা TMBকে সদায় কাম কৰি আহিছে আৰু আগলৈকে কাম কৰি যাব। ইয়াত আমাৰ আজিৰ প্ৰধান আমি কাৰ্যসূচী হাতত লৈছোঁ। কাৰ্যসূচী আমাৰ ইয়াতে বৃক্ষৰোপণ, সামূহিক চাফাই, এটা সাংস্কৃতিক প্ৰতিযোগিতা, লগতে আমাৰ সাহিত্য প্ৰতিযোগিতা এটা আমাৰ কাৰ্যসূচীত হাতত লোৱা হৈছে। ভৱিষ্যলৈকে আমি যেনেকৈ 1971 চনৰ পৰা যেনেকৈ প্ৰতি বছৰে 16 অক্টোবৰত প্ৰতি বছৰে যেনেকৈ মিচিং প্ৰতিষ্ঠা দিৱসটি পালন কৰি আহিছে, ঠিক তেনেদৰে আগলৈও মিচিং জাতিটোৰ কাৰণে TMBকে সদায় মাত মাতি থাকিব, সদায় প্ৰতি বছৰে পালন কৰি গৈ থাকিব। কালক্ৰমত যেতিয়া আমাৰ মিচিং জাতিটোৱে অসমলৈ ভৈয়ামৰ পৰা আহিছিল, পাহাৰৰ পৰা আহিছিল, তেতিয়াৰ পৰাই সম্ভৱ 1933 চনৰ পৰাই মিচিং জাতিটোৰ সৰ্বাংগীন উন্নতিৰ কাৰণে সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক যিটো উন্নয়ন হ'ব লাগিছিলে তাৰ বিষয়ে আমাৰ শ্ৰদ্ধাৰ ব্যক্তিসকলে তেতিয়াৰ পৰাই এটা সংগ্ৰাম অব্যাহত ৰাখিছিল। তৎসত্ত্বেও তেতিয়াৰ পৰাই আজি TMBকেটো 33 চনতে প্ৰতিষ্ঠা কৰা নাছিল। তেতিয়াৰ পৰাই কিন্তু এটা সংগঠন এখেতসকলৰ জৰিয়তে, এখেতসকলৰ মন মগজুৰে, যিটো হাৰুৱা মগজুৰে এটা সংগঠন ইহঁতে সৃষ্টি কৰি থৈ গৈছে। কালক্ৰমত 1971 চনত জোনাইৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত দুদিনীয়া অধিৱেশনত 16 আৰু 17 অক্টোবৰ তেতিয়া সোণাৰৰ পাতিৰ আৰু মেদিনীমোহন দলে এখেতৰ সভাপতি আৰু সম্পাদকৰ দায়িত্বত টাকা মিচিং পইণ্ট কেম্প পূৰ্ণাংগ ৰূপত প্ৰতিষ্ঠা হৈছিল আৰু যিটো প্ৰতিষ্ঠা হোৱা এই সংগঠনটোৱে আজি টাকা মিচিং পইণ্ট কেম্প হিচাপে এইবাৰ 2020 চনত 49তম আমি প্ৰতিষ্ঠা দিৱস আজি পালন কৰিছোঁ।